হয়, ৰাজ্য বিশেষ এতিয়া কন্দুৱাইছে আলু পিঁয়াজে আৰু মই বৰ্তমান উপস্থিত আছো যি গুৱাহাটীৰ একমাত্ৰ যি চাংচাৰিত থকা আলু পিঁয়াজৰ গুদাম, এই গুদামত কিন্তু এতিয়া কিন্তু পৰ্যাপ্ত পৰিমাণে পিঁয়াজ উপলব্ধ আছে। তাৰ পিছতো কিন্তু পিঁয়াজৰ যি আকাশলম্বী দাম, যি পাইকাৰীৰ বজাৰত কিন্তু এতিয়াও সুলভ হৈ আছে। পিঁয়াজৰ যি এতিয়া বাহিৰৰ পৰা পিঁয়াজ ৰপ্তানি হৈ আছে, কিন্তু তাৰ স্বত্বেও কিন্তু যি খুচুৰা ব্যৱসায়ীসকলে ৮০ টকা বিক্ৰী কৰিবলৈ ধৰিছে আলু পিঁয়াজ। ইয়াত কোন অসাধু ব্যৱসায়ী জড়িত হৈ আছে যি আলু পিঁয়াজৰ লগত যি জড়িত, কিন্তু এতিয়া দেখা গৈছে যে আলু গুদামত কিন্তু পৰ্যাপ্ত পৰিমাণে পিঁয়াজ কিন্তু এতিয়াও যথেষ্ট পৰিমাণে থকা দেখা গৈছে। আমি জানিবলৈ চেষ্টা কৰিম যি আলু পিঁয়াজৰ যি পাইকাৰী গুদামৰ যি স্বত্বাধিকাৰী আছে তেখেতসকলৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। দাদা, যিহেতু আলু পিঁয়াজৰ দাম এতিয়া খুচুৰা ব্যৱহাৰ আপোনালোকৰ পাইকাৰী আমাৰ পাইকাৰী এতিয়া মাল দুটা কোৱালিটি তিনিটা কোৱালিটি মাল আছে। সেইটো মাল যিটো আমাৰ যিটো আছে 55 টকা 7 টকা বিক্ৰী কৰি আছে, আৰু এটা বেংগলোৰ পিঁয়াজ আছে বেলেগ গুদামত, সেইটো 60 টকা 82 টকা বিক্ৰী হৈ আছে। কিন্তু দেখা গৈছে যে বজাৰত যি খুচুৰা ব্যৱসায়ীসকলে 80 টকালৈকে এতিয়া বিক্ৰী কৰা দেখা গৈছে। এতিয়া আগত দাম বাঢ়িছিল, সেইটো হিচাপত দাম বঢ়াই কিনে বিক্ৰী কৰি আছে। এতিয়া যিটো ৰেট কমিছে, ৰেট কমাত বিক্ৰী কৰিলে নিজৰ ফাইদা আছে। পিঁয়াজৰ নাটনি হৈছে নেকি নে এভেইলেবল আছে? এতিয়া মাল ডেমেজ আহিছে, বহুত মাল সেইকাৰণে অলপমান নাটনি হৈছে। কিহৰ কাৰণে ডেমেজ হৈছে? বৰষুণৰ বাবে নে? কাৰণে হৈছে, তিৰপাল বান্ধি গাড়ী বিলাকে সেইকাৰণে ডেমেজ। নতুন পিঁয়াজ এতিয়ালৈকে ওলোৱা নাই নেকি? যিটো নতুন পিঁয়াজ আহি আছে এতিয়া, আলবাৰ আহিছে ৰাজস্থান পিঁয়াজ। ৰাজস্থান পিঁয়াজৰ দাম কিমান হৈ আছে? 56 টকা বিক্ৰী হৈ আছে। সেইটো ভাল। হয়, আলু পিঁয়াজ যি বৰ্তমান গুদামত পৰ্যাপ্ত পৰিমাণে যি আছে, কিন্তু তাৰ স্বত্বেও কিন্তু ইয়াত যি পাইকাৰী মূল্য আছে, পাইকাৰী মূল্য 50ৰ পৰা 55 টকা, কিন্তু তাৰ স্বত্বেও কিন্তু খুচুৰা ব্যৱসায়ীসকলে 80ৰ পৰা 100 টকালৈ বিক্ৰী কৰা আমি বজাৰসমূহত দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।